নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু আজি মই আহিছো তোমালোকলৈ এটা নতুন ভিডিও লৈ আমি আলোচনা কৰি আছিলো পৰিমেয় সংখ্যাৰ 9.2 ৰ প্ৰশ্ন উত্তৰসমূহ নহয় জানো অনুশীলনীটোৰ গতিকে আহা আমি পলম নকৰি পেলাই অনুশীলনীটোৰ বাকি থকা অংশখিনিলৈ যাওঁ প্ৰথমে আহিছো আমি মান উলিওৱা ইয়াতে আমাৰ কি কৰিবলৈ দিছে হৰণ কৰিবলৈ দিছে আমি কৰি যাওঁ আহা ইয়াতে আছে -5 divided by -1 এতিয়া আমি -5 divided by -1 অৰ্থাৎ আমি কি ধৰণে লিখিব পাৰো আমি এই ধৰণেও লিখিব পাৰো -5 divided by -1 দুটা যদি আমি কাটি দিও তেনেহলে আনসাৰটো কিমান হ'ব 5 একেবাৰে সহজ নহয় জানো আগবাঢ়িছো পিছৰটোলৈ ইয়াৰ পিছত এটা ভগ্নাংশ দিয়া আছে আমি কৰি চাও -1 আমি আগৰ অংকবোৰত কৰাৰ দৰে ইয়াক আমি এই ধৰণেও লিখিব পাৰো -1/1 আৰু পূৰণ কৰি আমি কি কৰিম প্ৰতিক্ৰম সংখ্যাটো লিখিম অৰ্থাৎ ওপৰত হ'ব 5 তলত হ'ব 3 কিমান পালো আমি তলত পাম 1 into 3 আৰু ওপৰত পাম আমি -1 into 5 অৰ্থাৎ আনসাৰটো আমি কিমান পাম -5/3 একেবাৰে সহজ নহয় জানো নিশ্চয় আমি আগবাঢ়িছো পিছৰ অংকটোলৈ আমি আগবাঢ়িছো পিছৰ অংকটোলৈ এতিয়া ইয়াতে একে ধৰণে আছে -1/1 আমি এই ধৰণে লিখি লৈছো হৰণৰ ঠাইত আমি পূৰণ চিন দিছো আৰু আমি কি কৰিম প্ৰতিক্ৰম সংখ্যা অৰ্থাৎ 5 টো ওপৰত যাব -3 টো তললৈ আহিব তেনেহলে আমি কি পাম তলত পাম 1 into -3 আৰু আমি ওপৰত পাম -1 into 5 তেনেহলে আমি আনসাৰটো কি পাম ওপৰত পাম আমি -5 তলত পাম -3 অৰ্থাৎ আনসাৰটো আহিব আমাৰ 5/3 নহয় জানো আগবাঢ়িছো পিছৰটোলৈ ইয়াতে আৰু এটা আমি পাইছো এই ধৰণৰে ইয়াতে দিয়া আছে -3/7 into আমি কি কৰিম 21 টো ওপৰলৈ লৈ যাম আৰু 1 টো তললৈ লৈ যাম এতিয়া অকমান মন কৰা অংকটোত আমি বাৰু পাতি লৈছো 7 into 1 -3 into 21 ইয়াতে 7 আৰু 21 এই দুটা সংখ্যাক 7 এৰে আমি ডিভাইড কৰিব পাৰো নহয় জানো 7 এৰে 7 ক কৰিলে আমাৰ এবাৰ যাব 1 যা আৰু যদি 21 ক কৰো তেনেহলে তিনিবাৰ যাব অৰ্থাৎ আমি কি ধৰণে লিখিব পাৰিম 1 into 1 আৰু ওপৰত হ'ব -3 into 3 অৰ্থাৎ কিমান হ'ব -9 এইটোৱে আমাৰ উত্তৰটো হ'ব আমি আগবাঢ়িছো পিছৰ অংকলৈ ইয়াতে আৰু এটা তেনেকুৱা ধৰণৰ অংক আছে 7/-3 into 20 -21 অৰ্থাৎ তলত এটা 1 আছে আৰু আমি যদি প্ৰতিক্ৰম সংখ্যা লওঁ তেনেহলে 21 টো কলৈ আহি যাব তললৈ আহি যাব আৰু 1 টো ক'ত আহি যাব ওপৰত আহি যাব আমি 7 এৰে 21 ক কাটিব পাৰো ওপৰত 1 হ'ব আৰু তলত হ'ব -3 অৰ্থাৎ আমাৰ কিমান পাম ওপৰত পাম আমি 1 আৰু তলত পাম আমি -3 into -3 অৰ্থাৎ আনসাৰটো আমাৰ পাম 1/9 নহয় জানো আগবাঢ়িছো আমি পিছৰ অংকটোলৈ এবাৰ আমাৰ আছে 21 অৰ্থাৎ আমি 21/1 লিখিব পাৰো মাল্টিপ্লাই বাই কি হ'ব 3 টো ওপৰত আৰু -7 টো তললৈ গুচি আহিব এতিয়া আমি তলত হ'ব 1 into -7 আৰু ওপৰত হ'ব 21 into 3 একে ধৰণে আমি 7 এৰে দুটাকে কাটিব পাৰো এপিনে আমাৰ আহিব -1 আৰু ওপৰত পাম আমি 3 অৰ্থাৎ আমাৰ কি হ'ব ওপৰত পাম আমি 3 into 3 9 আৰু 1 into -1 ইকুৱেল হ'ব -1
এই এনসাৰটো আমি -9 বুলিও লিখিব পাৰো আগবাঢ়িছো পিছৰটোলৈ এই সংখ্যাটোলৈ মন কৰা ইয়াতে আছে 6/13 ডিভাইডেড টু আমি মাল্টিপ্লাই কৰি ললো আৰু কি কৰি 65 টো ওপৰলৈ লৈ গলো 65/-4 এতিয়া আমি অংকটো কৰি লব বিচাৰিছো 13 into -4 ওপৰত হ'ব 6 into 65 আমি 13 আৰু 65 দুটাকে যদি 13 এৰে কাটো ডিভাইড কৰো তেনেহলে আমি পাম 1 আৰু ওপৰত পাম আমি 5 তেনেহলে আমি তলত থাকিব 1 into -4 মানে -4 আৰু 5 into 6 মানে হ'ব 30 অৰ্থাৎ এনসাৰটো হ'ব 30/-4 অৰ্থাৎ এনসাৰটো হ'ব 30/-4 এতিয়া দুটা যেহেতু যুগ্ম সংখ্যা হৈ আছে আমি আৰু অকমান লঘিষ্ঠ আকাৰলৈ নিব পাৰো 2 কে যদি আমি 2 ৰে ডিভাইড কৰো তেনেহলে আমি কিমান পাম ওপৰত পাম আমি 15 আৰু তলত পাম -2 অৰ্থাৎ আমি কি ধৰণে লিখিব পাৰো 15/-2 বুলিও লিখিব পাৰো আগবাঢ়িছো পিছৰ অংকটোলৈ ইয়াতে আছে -1/8 ডিভাইডেডৰ ফলনি আমি মাল্টিপ্লাই কৰি ললো 8 টো ওপৰলৈ যাব -8/1 মানে কিমান হ'ব আমি তলত পাইছো 8 into 1 আৰু ওপৰত হ'ব -1 into -8 এতিয়া তলত হ'ব 8 ওপৰত পাম আমি 8 অৰ্থাৎ এনসাৰটো হ'ব 1 একেবাৰে সহজ নহয় জানো ঠিক আছে বাৰু আমি পিছৰটোলৈ আগবাঢ়িছো ইয়াতে চোৱা প্ৰতিটোৰে নিৰ্দেশনা অনুসৰি উত্তৰবোৰ দিয়া -8/9 ৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব ইয়াতে কিন্তু মন কৰিবা শব্দটো যোগাত্মক বিপৰীত সংখ্যা অৰ্থাৎ ইয়াতে যেহেতু মাইনাস আছে গতিকে যোগাত্মক বিপৰীতটো হ'ব 8/9 নেক্সট লৈ গৈছো আমি -1 ৰ যোগাত্মক বিপৰীত কি হ'ব একেটাই প্ৰশ্ন -1 আছে গতিকে -1 ৰ যোগাত্মক বিপৰীতটো হ'ব 1 এটো হ'ব আমাৰ যোগাত্মক বিপৰীত অৰ্থাৎ এটা মাইনাস আছে এটো প্লাস হৈ গল ধনাত্মক হৈ যাব নহয় জানো গৈছো পিছৰটোলে ইয়াতে এটা স্টেটমেন্ট দিয়া আছে 2/3 divided by 2/3 equal 1 হয় নে নহয় আমি চাব লাগে আমি কৰি চাও নহয় জানো 2/3 আমি কি কৰিম মাল্টিপ্লাই ওপৰত 3 টো গুছি যাব তলত 2 টো আহিব অৰ্থাৎ 1 মানে আমি যদি এটো লেফট হ্যান্ড সাইড বুলি ধৰো তেনেহলে এটো কি হৈ যাব রাইট হ্যান্ড সাইড অর্থাৎ এটো শুদ্ধ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো একেবাৰে সহজ আমি পিছৰটোলৈ গৈছো ইয়াতো এটা দিয়া আছে 1 divided by 4/3 আমি 1 ক আগৰ ধৰণে লিখি লৈছো 1/1 divided to আমি multiply কৰিছো 4/3 টো আমি উলটাই দিম 3/4 এতিয়া আমি যদি মাল্টিপ্লাই কৰো 4 into 4 1 into 4 আৰু 1 into 3 তেনেহলে আমি কিমান পাম 3/4 অৰ্থাৎ আমি যদি এইখিনি লেফট হ্যান্ড সাইড বুলি ধৰো তেনেহলে আমি আনসাৰটো কি পাইছো রাইট হ্যান্ড সাইড অৰ্থাৎ উক্তিটো আমাৰ কি আছিল শুদ্ধ আছিল নহয় জানো ঠিক আছে বাৰু পিছৰটোলৈ গৈছো এটো মন কৰিবা যদি a আৰু b দুটা পৰিমেয় সংখ্যা তেনেহলে a into -b আৰু -a into b সমান হ'ব আৰু -a into b আৰু -a into b সমান হ'ব এতিয়া আমি কি কৰিব লাগিব a আৰু b স্থানত যিকোনো দুটা পৰিমেয় সংখ্যা লোৱা আৰু ওপৰৰ ক্ষমতাৰ শুদ্ধতা নিৰীক্ষণ কৰা আমি প্ৰমাণটো কৰি চাও নহয় জানো a into -b আমি আকৌ গৈছো a into -b অৰ্থাৎ 2 into -3 আমি কিমান পাইছো
6 minus 6 নহয় জানো আৰু ইয়াতে আমাক কি কৈছে minus a into b আমি তালৈকে কৰিছো minus a into b অৰ্থাৎ minus 2 into 3 মানে minus 6 আমি এটা চাব পাৰো যে আমাৰ যেটো লেফট হ্যান্ড সাইডত আছিল আৰু যেটো আমাৰ ৰাইট হ্যান্ড সাইডত আছিল দুটা সমান অৰ্থাৎ লেফট হ্যান্ড সাইড is equal to right hand side গতিকে আমাৰ এই তথ্যটো শুদ্ধ বুলি প্ৰমাণিত হ'ল দ্বিতীয়টো আছে minus a into b এটো আমি চাম এবাৰ minus a into b আৰু এপিনে আছে না minus a into b এটো আমাৰ ৰাইট হ্যান্ড সাইডত আছিল আৰু এটো আমাৰ আছিল লেফট হ্যান্ড সাইডত আছিল এতিয়া minus a into b অৰ্থাৎ minus 2 into 3 আমি কিমান পাম minus 6 একে ধৰণে এপিনে minus 2 into 3 এটো আমি কিমান পাইছো minus 6 অৰ্থাৎ আমি ক'ব পাৰো যে এই স্টেটমেন্টটো লেফট হ্যান্ড সাইডটো equal to right hand side নহয় জানো তোমালোকে বেলেগ বেলেগ সংখ্যা ইয়াতে বহাই a আৰু b ৰ মান যদি তোমালোকে বেলেগ বেলেগ সংখ্যা বহায়ো এটো তোমালোকে প্ৰমাণ কৰিব বিচাৰা তোমালোকে কৰিব পাৰিবা ইয়াতে কৈছে তোমাৰ সহপাঠী a আৰু b ৰ হাইট কি পৰিমেয় সংখ্যা লৈ কৰিছে চোৱা গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল সেইটো তোমালোকে তোমালোকৰ সহপাঠীৰ লগত এনেকুৱা ধৰণে বেলেগ বেলেগ সংখ্যা লৈ তোমালোকে এই কেইটা কৰি চাবাচোন নিশ্চয় আনন্দ পাবা ভাল পাবা নহয় জানো ঠিক আছে বাৰু আমি শেষৰ তুলে আহিছো ইয়াতে আছে প্ৰতিটোৰে নিৰ্দেশনা কৰি উত্তৰ দিয়া -3/7 ৰ প্ৰতিক্ৰম সংখ্যাটো কি -3/7 ৰ প্ৰতিক্ৰম সংখ্যাটো কি হ'ব মন কৰিবা প্ৰতিক্ৰম সংখ্যা মানে এই সংখ্যাটোৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব যাৰ পূৰণ ফলটো কি হ'ব 1 হ'ব এতিয়া -3/7 যদি আমি -7/3 ৰে পূৰণ কৰো তেনেহলে আমি কিমান পাম চাই লওঁ তেনেহলে আমি যদি কাটি দিও এই ধৰণে -1 into -1 অৰ্থাৎ -1 into -1 equal 1 পাম নহয় জানো তেনেহলে -3/7 ৰ প্ৰতিক্ৰম সংখ্যাটো আমি কি বুলি ক'ব পাৰো 7/-3 অথবা -7/3 প্ৰিয় ছাত্ৰ ছাত্ৰীসকল 9.2 অনুশীলনীৰ ইমানখিনি অংকই আছিল আজি তোমালোকৰ লগত আলোচনা কৰিলো মই পুনৰবাৰ তোমালোকক অনুৰোধ জনাম যে তোমালোকে যিকিটা অংক আজি ইয়াতে বুজিলা বা শিকিলা তোমালোকে ঘৰত নিজে আকৌ এবাৰ প্ৰেক্টিছ কৰিবা কাৰণ অংকবোৰ আমি যিমানেই প্ৰেক্টিছ কৰিম সিমানে আমাৰ কাৰণে কি হৈ যায় উজু হৈ যায় আজি আমি ইয়াতে সামৰিছো ধন্যবাদ